আসসালামু আলাইকুম। মোৰ নাম মনিবুল হাসান আকন্দ। মই প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত হাফিজি কমপ্লিট কৰিছোঁ 2019ত। তাৰপিছত হাতীদুৰা পাব্লিক স্কুলৰ পৰা 2023ত মই হাই স্কুল কমপ্লিট কৰিছোঁ, মেট্ৰিক দিছোঁ। তাৰপিছত আজমল সুপাৰ 40ৰ পৰাই মই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ। তাৰপিছত এবছৰ কোচিং কৰাৰ পিছত এই বছৰ মোৰ নীট কমপ্লিট হ'ল। কিমান নম্বৰ পাইছে? 561। কষ্ট কৰিলে মানে মানুহ সফল হয়। বৰ ভাল লাগি আছে। মই সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাইছোঁ, মোৰ মাক দেউতাক ধন্যবাদ জনাইছোঁ। মানে মাদ্ৰাছাত যিসকলে পঢ়ে সিহঁতে জেনেৰেল ফালে নাহে, আৰু চেষ্টা কৰিলে জেনেৰেল ফালে আহিলে সকলোৱে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। হয়, দুয়োটাই মোৰ হিচাপে দুয়োটাই একেলগে কৰিব লাগে। যিসকলে অনাগত দিনত নীট এক্সাম দিব বিচাৰিছে সিহঁতে সময় নষ্ট নকৰি মোবাইলৰ প্ৰতি ধ্যান নিদি অকল পঢ়া শুনাত কিতাপত মনোযোগ দিলে ইনশাল্লাহ সফল হ'ব। আজি আমি মনিবুল আকন্দৰ ঘৰত আমি হাতীদুৰা পাব্লিক স্কুলৰ তৰফৰ পৰা মনিবুল আকন্দক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহিছোঁ। ই প্ৰাইমাৰী শিক্ষা সাং কৰাৰ পিছত হাফিজে কোৰাণ হৈছিল, আৰু তাৰপিছত আমালোকৰ হাতীদুৰা পাব্লিক স্কুলত নৱম শ্ৰেণীত এডমিশ্যন হোৱাৰ পিছত সুখেতিৰে ছেকেণ্ডাৰী এডুকেশ্যন অৰ্থাৎ মেট্ৰিকুলেশ্যন কমপ্লিট কৰিছিল, আৰু তাৰপিছত আজমল সুপাৰ 40ত গৈছিল। যোৱাৰ পিছত হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পিছত ই দ্বিতীয়বাৰ এক বছৰ কোচিং লোৱাৰ পিছত এইবাৰ সুখেতিৰে নীট কমপ্লিট কৰিছে উইথ 561 মাৰ্কছ। তো আমাৰ ইয়াত যেতিয়া মনিবুল আকন্দে এডমিশ্যন লৈছিল, আমি সেই সময়ৰ পৰাই দেখিছিলোঁ যে সেই ল'ৰাটোৰ কিবা এটা বেলেগ এনেকুৱা আচৰণ আছিল, খুব ভাল আচৰণ আছিল, পঢ়া শুনাৰ প্ৰতি খুব ডেডিকেটেড আছিল, আমাৰ ছাৰ বাইদেউসকলক খুব সন্মান কৰিছিল, আৰু আমি যদি যিকোনো পৰামৰ্শ দিছিলোঁ 100% পালন কৰিবলৈ চেষ্টা কৰিছিল। আৰু ইয়াৰ ভৱিষ্যত জীৱন আৰু ছাকচেছ হওক, সফল হওক, এই কামনা কৰিছোঁ। সকলোৰে ওচৰত দোৱা বিচাৰিছোঁ। ধন্যবাদ। আসসালামু আলাইকুম। আজি আমাৰ এই যোৱা নীট পৰীক্ষাত মোৰ ল'ৰা 561 নম্বৰ পাই কৃতকাৰ্য লাভ কৰিছে, গতিকে মই নথৈ আনন্দ হৈছোঁ। আৰু সকলো ছাত্ৰ ছাত্ৰী যিবিলাক আহিব নেক্সট পৰীক্ষাত বহিব, সিহঁতকেও মোবাইল ব্যৱহাৰ নকৰি মানে পঢ়া শুনাত মন দি অধ্যয়ন কৰিলে হয়তো সিহঁতে সকলোৱে ছাকচেছ হ'ব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, সকলোৱে যাতে মানে এক মনোচিত্তে অধ্যয়ন কৰে। আৰু মই সকলোকে মোৰ ল'ৰাই যে কৃতকাৰ্য লাভ কৰিছে সকলোকে আল্লাহৰ ওচৰত দোৱা কৰাৰ কাৰণে মই আহ্বান কৰিছোঁ, যাতে সকলোৱে মোৰ ল'ৰাৰ কাৰণে দোৱা কৰে, যাতে MBBSটো আৰু MD যাতে পঢ়িব পাৰে। আমি আশা কৰিছোঁ যাতে সেই MBBS MD পাছ কৰিব পাৰে, তাৰ কাৰণে ঈশ্বৰৰ ওচৰত সকলোৱে দোৱা কৰিব। এইখিনি মোৰ আবেদন। আচলতে খুবেই কষ্ট কৰিছে মোৰ ল'ৰাই, কাৰণ আমাৰ ইয়াততো হয়তো ভাল প্ৰতিষ্ঠানৰ অভাৱ। মানে হোজাই জিলাত আজমল সুপাৰ 40ত গৈ অধ্যয়ন কৰিব লগা হৈছে। মই তাতে দিছোঁ, সুপাৰ 40তে দিছিলোঁ হোজাই জিলাত আজমল সুপাৰ 40ত। তাতেই ক্লাছ ভাল হৈছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছে, গতিকে সি কৃতকাৰ্যতা হ'ব পাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।